যিখিনি মহিলা ঘৰত মানে আছে সৰু ল'ৰা ছোৱালী চোৱা চিতা কৰি তেওঁলোকৰ পক্ষে সম্ভৱেই নহয় যে বাহিৰত গৈ চাকৰি কৰা বা ডেইলি ক'ৰবাত যোৱা মেলা ল'ৰা ছোৱালী ৰাখি যাবলৈও অসুবিধা তো ধৰক মানে যেনি যায় ল'ৰা ছোৱালীকে লৈ যাব লাগে বা ঘৰত হ'লেও মানে কাম কৰিবলৈ বহুত দিগদাৰ কেনেকৈ কৰিব ভাবে ধৰক পঢ়া শুনা মানুহ হ'লেও বা পঢ়া শুনা নহ'লেও তো যাৰ ইচ্ছা আছে উৎসাহ আছে কিবা এটা নিজে কৰিবৰ কাৰণে মাহে এটা 500 টকা হ'লেও যাতে ইনকম কৰিব পাৰে এটলিষ্ট মানে নিজে কিবা এটা কৰিব পাৰে নট অনলি অকল মানে আৰ্নিংটোতো কিবা এটা কৰা মানে আৰ্নিংটো থাকিবই চ' নিজৰ এটা কিবা ব্যস্ত হৈ থকা ঘৰতে বহি ভাল ধৰণৰ মানে নিজৰ মতে তো যদি বিচাৰে তেতিয়া মই এই বিষয়ে সহায় কৰিব বিচাৰিম কোনো তাৰ কাৰণে মই দক্ষিণা নলওঁ আৰু অলৰেডি মই কৰি আছোঁ ৱেষ্ট বেংগলত বহুতখিনি গাঁৱৰ হেৰি আৰু বহুতখিনি মানুহকে আৰু অসমতো মই কৰি আছোঁ কিন্তু এতিয়া মই ভাবিছোঁ চবৰে কাৰণে এইটো বহুত মহিলা আছে যাৰ কাৰণে মানে কৰিব পৰা নাই বাহিৰত গৈ কিবা এটা বা ঘৰতে ঘৰৰ পৰাও কৰিব পৰা নাই মানে চব সময়তে ল'ৰা ছোৱালী চাবই লাগিব পঢ়া শুনা খোৱা বোৱা মানে স্কুল অনা নিয়া কৰা বিভিন্ন হেৰি থাকে ধৰক বস্তুটো আপুনি বুজি পোৱা নাই কি কৰিব বা আপুনি কেনেকৈ ষ্টাৰ্ট কৰিব যিখিনি এডুকেটেড হয় তেওঁলোকৰ কাৰণে কি কৰা যায় মই আইডেণ্টিফাই কৰিব লাগিব আৰু যিখিনি ধৰক এডুকেশ্যন একাডেমিকেলি কোৱালিফিকেশ্যন নাই সেইখিনিয়ে কি কৰিব লাগে তো ঘৰৰ পৰাতো মানে এক্টিভিটিছ মানে যাৰ ক্ৰিয়েটিভিটি থাকে তেওঁলোকে যিকোনো হেৰিয়ে কৰিব পাৰিব তো মই চেষ্টা কৰিম মোৰ নিজৰ ইমান দিনৰ এণ্টাৰপ্ৰেনাৰশ্বিপ অভিজ্ঞতা আৰু মই কৰি আহিছোঁ মই যিহেতু ই কমাৰ্চ আৰু কুইক কমাৰ্চ আৰু মই মোৰ নিজৰ যে মেনুফেকচাৰিং পাৰ্টটো আছে বিভিন্ন যিমানখিনি মই কৰোঁ আৰু সেইখিনি অভিজ্ঞতা লৈ মই চেষ্টা কৰিম আপোনালোককো কিবা এটা সহায় কৰাৰ কেনেকৈ অকণমান আপোনালোকক আগবঢ়াই দিব পাৰি তাৰপিছত আপোনালোকে নিজেই পাৰিব মোক কণ্টেক্ট কৰিব পাৰে সেইটো কাৰণে মোক মেছেজ দিব পাৰে আৰু মই নাম্বাৰটো দি দিম কোনো চিন্তা কৰিব নালাগে যিকোনো মানুহ যিকোনো বয়সৰ মহিলা মানে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে একো চিন্তা কৰিব নালাগে যে নাই আমি একো নাজানো বা আমি পঢ়া শুনা নহয় সেই বুলি ভাবিব নালাগে আপোনাৰ ইচ্ছাটোৱে বহুত ডাঙৰ কথা যদি আপুনি মানে সাহসোন গোটাই মোক মেছেজটো কৰক মই চেষ্টা কৰিম কেনেকৈ কি কৰা যায়